100% আমি বিশ্বাস যে 26ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আকৌ পুনৰবাৰ চৰকাৰ হ'ব। তাত কোনো দ্বিমত নাই। ৰাইজৰ 4.5 বছৰ ৰাইজলৈ কৰা কামখিনি আজি ৰাইজে আঁকোৱালি লৈছে আৰু এই দুদিনীয়া কাৰ্যসূচীত এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই মাৰ্গদৰ্শন দিব। আমি অতি আগ্ৰহেৰে মুখ্যমন্ত্ৰীৰ ভাষণ শুনিবলৈ ৰখি আছোঁ। নিশ্চয় 2026ত আকৌ এবাৰ বিজেপি চৰকাৰ। ভাৰতীয় জনতা পাৰ্টি ইতিমধ্যে যিকোনো মুহূৰ্তত নিৰ্বাচনৰ বাবে ৰেডি। আমাৰ যদি কাইলৈ নিৰ্বাচন এনাউন্সমেণ্ট হয় আমি ৰেডি। আগতকৈ অধিক সংখ্যাগৰিষ্ঠতা আমাৰ বিশ্বাস যে আগতকৈ অধিক সংখ্যাগৰিষ্ঠতা ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোঁট আমি ক্ষমতাত আহিম। খুব বিস্তৃতভাৱে সাংগঠনিক বিষয়খিনি আলোচনা হৈছে, বিশ্লেষণ হৈছে আৰু পৰৱৰ্তী সময়ত কি সাংগঠনিক ৰাজনৈতিক আমি কৌশল ল'ম এই বিষয়ত আজি ডিটেইলছ আলোচনা। আমাৰ অসমৰ গোটেইকেইটা প্ৰান্ততে ভাৰতীয় জনতা পাৰ্টিৰ সাংগঠনিকভাৱে অত্যন্ত শক্তিশালী। আমি এতিয়া পেজ ইনচাৰ্জৰ কাম কৰি আছোঁ, পৃষ্ঠা প্ৰমুখৰ কাম কৰি আছোঁ। বুথ কমিটি আমাৰ হৈ গ'ল 29,656টা বুথ। গতিকে সাংগঠনিকভাৱে আমি সম্পূৰ্ণৰূপে শক্তিশালী। নিৰ্বাচন ঘোষণা হোৱাৰ লগে লগে আমি সম্পূৰ্ণৰূপে আমাৰ যি সংগঠন শক্তি সেই কামত লাগি যাম। আমাৰ উল্টা গন্তি চুৰু হৈ গৈছে, কাউণ্টডাউন আৰম্ভ হৈ গৈছে আৰু তাৰে আজি এই পৰিস্থিতিয়ে আপোনালোকক আজি ক'ব যে ভাৰতীয় জনতা পাৰ্টীয়ে আগন্তুক পৰীক্ষাৰ কাৰণে ৰেডি আছে আৰু আমি সম্পূৰ্ণৰূপে সাজু হৈছোঁ। আৰু যিখিনি আমাৰ কাম, কালি আমাৰ ৰাষ্ট্ৰীয় ৱৰ্কিং প্ৰেচিডেণ্ট ডাঙৰীয়াও আহিছে, তেওঁ কৈছে সেইকাৰণে আমি এটা পৰিৱেশ সৃষ্টি কৰিছোঁ। আৰু আমি ভাৰতীয় জনতা পাৰ্টীয়ে যদি আজিৰ পৰা এসপ্তাহৰ পাছতো ইলেকশ্যন পাতে আমি খেলিবলৈ সাজু। উজনিৰ যিটো ব্যৱস্থা সকলোখিনি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিখিনি হৈ আছে সেইখিনি সুন্দৰভাৱে হৈ আছে আৰু আগন্তুক দিনত আমি 103টা ছিটৰ লক্ষ্যৰে আমি 26ৰ ইলেকশ্যনলৈ যি 90টা দিন বাকী আছে সেই 90টা দিন সুন্দৰৰূপে আমি পালন কৰিম। ভাৰতীয় জনতা পাৰ্টি NDA আমাৰতো দল সদায় সাজু আছে, যিকোনো মুহূৰ্ততে নিৰ্বাচন খেলিব পৰাকৈ ভাৰতীয় জনতা পাৰ্টি সাজু আছে। আজি এতিয়া আমাৰ যিটো লাৰ্জাৰ মেণ্ডেটৰী কথা কৈছে আমি সেইমতে গুচি যাব লাগিব। আৰু আপোনালোকে জানে আজি ভাৰতীয় জনতা পাৰ্টি অসমত সকলো শ্ৰেণীৰ ৰাইজে গ্ৰহণ কৰিছে আৰু যি উন্নয়ন দেখিছে, বিকাশ দেখিছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আৰু কেন্দ্ৰীয় চৰকাৰৰ আমাৰ আদৰ্শবাদী নেতা আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত এতিয়া আৰু বেলেগ সকলো পাহৰি গৈছে অসমৰ ৰাইজে বেলেগ দলৰ নাম।